প্ৰিয় দৰ্শক, আপোনালোকে কেতিয়াবা ভাবিছেনে শিৱ মন্দিৰত কিয় শিৱলিংগৰ পূজা কৰা হয়? ভগৱান শংকৰৰ মূৰ্তিত কিয় জল অৰ্পণ কৰা নহয়? আৰু কিয় তেওঁক লিংগৰ ৰূপত পূজা কৰা হয়? আশ্চৰ্যজনক কথা এই যে ৩৩ কোটি দেৱ-দেৱতাৰ মাজত ভগৱান শিৱৰ মন্দিৰেই একমাত্ৰ এনে মন্দিৰ য'ত তেওঁৰ মূৰ্তিৰ নহয় বৰঞ্চ লিংগ অৰ্থাৎ শিৱলিংগৰ পূজা কৰা হয়। আন সকলো দেৱ-দেৱীৰ ক্ষেত্ৰত মূৰ্তিৰ পূজা কৰা হয়। যদি আপোনালোকে ইয়াৰ পিছৰ ৰহস্য নাজানে তেন্তে আহক এই ভিডিঅ'টোৰ জৰিয়তে আমি ইয়াৰ পিছত থকা পৌৰাণিক কাহিনীবোৰ জানি লওঁ। এবাৰ ঋষি ভৃগুৱে ভগৱান শিৱক লগ কৰাৰ উদ্দেশ্যে কৈলাশ পৰ্বতলৈ গৈছিল। তেওঁ শিৱৰ গৃহৰ দুৱাৰত খটখটালে, কিন্তু বহু সময় ধৰি কোনো উত্তৰ পোৱা নগ'ল। ইয়াৰ কাৰণ এই আছিল যে সেই সময়ত ভগৱান শিৱ পাৰ্বতীৰ সৈতে সহবাসত লিপ্ত আছিল, সেয়েহে দুৱাৰ খুলিব নোৱাৰিলে। বাবা ভৃগুৰ অস্থিৰতা ক্ৰমেই বাঢ়ি গ'ল আৰু তেওঁ দুৱাৰখনত জোৰে জোৰে মাৰিবলৈ ধৰিলে। কিছু সময় পিছত যেতিয়া ভগৱান শিৱে দুৱাৰ খুলিলে, তেতিয়া পাৰ্বতী দেৱীও তেওঁৰ সৈতে থিয় হৈ আছিল। এই দৃশ্য দেখি বাবা ভৃগু অত্যন্তই ক্ৰোধিত হৈ পৰিল। কিয়নো তেওঁ ভাবিলে যে ভগৱান শিৱে তেওঁৰ দৰে এজন মহান ঋষিক আদৰণি জনোৱাৰ পৰিৱৰ্তে সহবাসক অগ্ৰাধিকাৰ দিছে। এই ক্ৰোধত তেওঁ ভগৱান শিৱক শ্ৰাপ দিলে যে ভৱিষ্যতে কোনো মানুহেই শিৱক তেওঁৰ আচল ৰূপত পূজা নকৰিব। তেওঁক সদায় লিংগৰ ৰূপত অৰ্থাৎ শিৱলিংগ হিচাপেই পূজা কৰিব। ইয়াৰ উপৰিও লিংগ মহাপুৰাণ অনুসাৰে এবাৰ ভগৱান ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৰ মাজত শ্ৰেষ্ঠতাৰ বিষয়ত ভীষণ বিবাদ আৰম্ভ হৈছিল। যেতিয়া এই বিবাদ অতিমাত্ৰা বাঢ়ি গ'ল, তেতিয়া অগ্নিৰ জ্বালাত আবৃত এটা লিংগ ভগৱান ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৰ মাজত আহি প্ৰতিষ্ঠিত হৈছিল। দুয়ো দেৱতাই সেই লিংগৰ ৰহস্য বুজি নাপালে। সেই ৰহস্য উদ্ঘাটনৰ বাবে ভগৱান বিষ্ণু আৰু ব্ৰহ্মদেৱে হাজাৰ হাজাৰ বছৰ ধৰি অনুসন্ধান চলালে। তথাপিও তেওঁলোকে সেই লিংগৰ উৎস বিচাৰি নাপালে। শেষত নিৰাশ হৈ দুয়ো দেৱতা পুনৰ সেই স্থানলৈ ঘূৰি আহিল য'ত তেওঁলোকে প্ৰথমবাৰৰ বাবে লিংগটো দেখা পাইছিল। সেই স্থানত আহি তেওঁলোকে ওম ধ্বনি শুনিবলৈ পালে। সেই ধ্বনি শুনি তেওঁলোকে উপলব্ধি কৰিলে যে ই এক মহাশক্তি। তেতিয়া তেওঁলোকে সেই ওম ধ্বনিৰ আৰাধনা আৰম্ভ কৰিলে। ভগৱান ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৰ আৰাধনাত সন্তুষ্ট হৈ সেই লিংগৰ ভিতৰৰ পৰা ভগৱান শিৱ প্ৰকট হৈ তেওঁলোকক সৎবুদ্ধিৰ বৰদান দিলে। দেৱতাসকলক বৰদান দি ভগৱান শিৱ তাতেই অন্তৰ্ধান হৈ গ'ল আৰু সেই স্থানতেই এটা শিৱলিংগৰ ৰূপত প্ৰতিষ্ঠিত হৈ ৰ'ল। এইটোৱে ভগৱান শিৱৰ প্ৰথম শিৱলিংগ বুলি গণ্য কৰা হয়। সৰ্বপ্ৰথমে ভগৱান ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৱে শিৱৰ সেই লিংগৰ পূজা অৰ্চনা কৰিছিল। তেতিয়াৰ পৰাই ভগৱান শিৱক লিংগৰ ৰূপত পূজা কৰাৰ পৰম্পৰা আৰম্ভণি হোৱা বুলি মনা হয়। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।